বিহনতাৰ প্ৰবাতি ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকে মোৰ বেথা ধুমুহাৰ ঢলে মোৰ বহু যুগৰে নাচোন এন্ধাৰো বচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দুচকুতে তোমাৰ মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ বাউখিয়াপাৰাৰ বৈশ্য চুবুৰীত আৰু এই বাউখিয়াপাৰা যি বৈশ্য চুবুৰী এই বৈশ্য চুবুৰীত প্ৰতি বছৰে যি ভোগালী বিহুৰ পাকখনত দেখিবলৈ পোৱা যায় ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰে বাউখিয়াপাৰাবাসীয়ে আৰু কিন্তু এইবাৰ ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনোৱাৰ পৰিৱৰ্তে বাউখিয়াপাৰা যি বৈশ্য চুবুৰীয়ে এনেধৰণে জুবিন গাৰ্গৰ যি গীটাৰখন এনেধৰণে গীটাৰখন প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ প্ৰাকখনত এনেধৰণে বাউখিয়াপাৰা বৈশ্য চুবুৰীৰ এই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি একাজলি যি শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি জনাই এনেধৰণে জুবিন গাৰ্গৰ হিয়াৰ আমঠুগৰাকীৰ যি গীটাৰখন এনেধৰণে তেওঁলোকে প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছে যি অস্থায়ীভাৱে যি ভেলাঘৰ এই ভেলাঘৰ বনাইছে তেওঁলোকে যি ভেলাঘৰৰ কাষতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ যি গীটাৰখন এই সহযোগীয়ে এই মুহূৰ্তত দেখাই আছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ গীটাৰখনৰ কাষতে যি মেজি ইয়াৰ সমান্তৰালভাৱে মেজি দেখিবলৈ পোৱা গৈছে আৰু আনফালে যদি আমি চাবলৈ যাওঁ এই গীটাৰখনৰ কাষতে বনোৱা হৈছে ভেলাঘৰ যি খেৰ আৰু নাৰৰে এনেধৰণে বাঁহেৰে ভেলাঘৰ বনোৱা দেখিবলৈ পোৱা গৈছে আৰু মই কৈছোঁৱে প্ৰতি বছৰে এনেধৰণে ভোগালী বিহুৰ প্ৰাকখনত যি বাউখিয়াপাৰা বৈশ্য চুবুৰীয়ে ভেলাঘৰ নিৰ্মাণ কৰে তেওঁলোকে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰে কিন্তু এইবাৰ তেনে কোনো ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা যোৱা নাই এইবাৰ বাউখিয়াপাৰা চুবুৰীয়ে দেখিবলৈ পোৱা গৈছে যে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ এখন গীটাৰ তেওঁলোকে প্ৰস্তুত কৰিছে এই মুহূৰ্তত বাউখিয়াপাৰা যি বৈশ্য চুবুৰীবাসী এই মুহূৰ্তত আছে আমাৰ লগত কিছু কথা পাতিম দেখিবলৈ পোৱা গৈছে এনেধৰণে ডেকাৰ পৰা যি মহিলাসকল যুৱতীসকল ওলাই আহিছে বৃদ্ধ ওলাই আহিছে যিহেতু জুবিন গাৰ্গৰ এই প্ৰসংগ চলি আছে এই মুহূৰ্তত হিয়াৰ আমঠুগৰাকীয়ে যি তেওঁক হত্যা কৰা হৈছিল ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰা হৈছিল বৰ্তমান যি তেওঁৰ অভিযুক্ত সাতজনকৈ অভিযুক্ত বৰ্তমান কাৰাগাৰত আছে কিন্তু বৰ্তমান জুবিন গাৰ্গে যি ন্যায় পোৱা নাই সেই ন্যায় পোৱাৰ বাবে এইসকল লোক আজি বৈশ্য চুবুৰীবাসী এইসকল লোক ওলাই আহিছে তেওঁলোকে যি গীটাৰখন নিৰ্মাণ কৰিছে তাৰ কাষতে একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাও দেখিবলৈ পোৱা গৈছে পোনে পোনে এগৰাকী ইয়াৰ স্থানীয় যুৱক আছে মন্তব্য ল'ব বিচাৰিম যিহেতু প্ৰতি বছৰে বাউখিয়াপাৰাবাসী যি বৈশ্য চুবুৰীবাসী আপোনালোকে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰে ভোগালী বিহুৰ পাকখনত এইবাৰ দেখিবলৈ পোৱা গৈছে তেনে কোনো নাই এইবাৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে গীটাৰখন বনাইছে আপোনালোকে হয় আমি প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনাই যোৱা বছৰ আমি আল্ট্ৰা বাছ বনাইছিলোঁ তাৰে আগৰ বছৰ এখন নাও বনাইছিলোঁ এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই সেইবাবে আমি তেখেতৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ গীটাৰখন বনাইছোঁ ধন্যবাদ জনাইছোঁ কি ক'ব আচলতে যিহেতু হিয়াৰ আমঠুগৰাকী আমাৰ মাজত নাই শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে তেওঁ ন্যায় পোৱা নাই এই মুহূৰ্তলৈকে ছয় অভিযুক্ত ইতিমধ্যে তেওঁ মুকলি আকাশৰ তললৈ অহাৰ যি বাট সেই বাটো ইতিমধ্যে মুক্ত হোৱাৰ পথত অধিবক্তাও ইতিমধ্যে ন্যায়ালয়ত আহিছে জুবিন দা আমাৰ মাজত নাই জুবিনবিহীন প্ৰথম ভোগালী অতিকৈ দুখময় কিন্তু তথাপিতো আমাৰ পৰম্পৰাটো ৰক্ষাৰ অৰ্থত আমি ভোগালী বিহুৰ আয়োজন কৰিছোঁ ইমানখিনিও নহয় ভেলাঘৰটো বেলেগকৈ বনোৱা হৈছে জুবিনদাৰ হেঁপাহৰ গীটাৰখনি আমি সাজি তেখেতক আমাৰ মাজত জীয়াই ৰাখিছোঁ আৰু তেখেতে সোনকালে ন্যায় পাওক সেয়াত অভিযুক্তই শাস্তি পাওক কঠোৰতকৈ কঠোৰ শাস্তি পাওক এইটোৱে বিচাৰোঁ আমি
নিশ্চিতভাৱে যি হেঁপাহৰ যি ভোগালী বিহু আৰু এই ভোগালী বিহুৰ প্ৰাকখনত ব্যতিক্ৰমী ৰূপত ভেলাঘৰ বনোৱা হয়, কিন্তু এইবাৰ ব্যতিক্ৰমী ৰূপত যি জুবিনদাৰ গীটাৰখন সাজি থোৱা হৈছে এনেধৰণে। বাইদেউ এগৰাকী আছে, মন্তব্য ল'ব বিচাৰিম। যিহেতু প্ৰতি বছৰে আপোনাৰ ব্যতিক্ৰমী ভেলাঘৰ বনোৱা হয়, এইবাৰ জুবিন গাৰ্গৰ যি ন্যায় অপেক্ষাত জুবিন গাৰ্গে ন্যায় পোৱা নাই, কিন্তু আপোনালোকে জুবিন গাৰ্গৰ গীটাৰখন সাজি উলিয়াইছে। নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু অসমবাসী ৰাইজক পোনপ্ৰথমে মই এটাই অনুৰোধ জনাওঁ, তেওঁলোকে যাতে জুবিনৰ ন্যায়টো এৰি নিদিয়ে, তেওঁলোকে যাতে জুবিনৰ ন্যায়টো বিচাৰে। চৰকাৰে যি কৰে কৰিব, আমাৰ যাতে মানুহখিনি একগোট হৈ অসমবাসী একগোট হৈ, আমাৰতো জাতিভেদ নাছিলে জুবিনৰ, গতিকে জাতিভেদ নোহোৱাকৈ সকলোৱে যাতে একগোট হৈ জুবিনৰ ন্যায় বিচাৰে। জুবিনৰ ন্যায় বিচাৰি এতিয়া যিবিলাক অধিবক্তাই আগতে মাত মাতিছিলে ন্যায়ৰ বিৰুদ্ধে, এতিয়া তেওঁলোককে দেখা পাইছোঁ আমি, তেওঁলোকে যিবিলাক আছে তাৰমানে জেলত সোমাই, তেওঁলোকক ওলোৱাৰ কাৰণে বেছি প্ৰচেষ্টা কৰি আছে। গতিকে আমি এইবাৰ অন্য ভেলাঘৰ নবনাই আমি জুবিনৰ স্মৃতিত তেওঁ একাঁজলি শ্ৰদ্ধাঞ্জলি জনাই তেওঁ ন্যায় বিচাৰি আমি এইবাৰ গীটাৰখন বনাইছোঁ। গতিকে আমি জুবিনদাক ন্যায় লাগিবই, আমি জুবিনদাৰ ন্যায় বিচাৰিমেই। আজি গোটেইখিনি ওলাই আহিছে আপোনালোকে, কিন্তু আজি দেওবাৰৰ দিনটোত আপোনালোক গোটেইখিনি ওলাই আহিছে জুবিন গাৰ্গক একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। আমি এইকেইদিন ল'ৰাবিলাকতো জানে কিবা নহয় কিবা এটা কামত ব্যস্ত থাকে, গতিকে তেওঁলোকে সদায় ওলাই যায়। আজি ৰবিবাৰটোত আমাৰ গোটেইকেইজন ঘৰত থাকে, গতিকে আমি আজি ৰাতিপুৱাৰ পৰা সিহঁতে মেজি বনোৱাত ব্যস্ত হৈ আছে আৰু গীটাৰখনৰ ওচৰত শ্ৰদ্ধাঞ্জলি যোনে যেনেকৈ যেতিয়া সময় পায় আহি সিহঁতে শ্ৰদ্ধাঞ্জলি জনাই আছে। আৰু বাহিৰা মানুহো আহি আছে, আকৌ গধূলিলৈকেও আহিব, কিছুমান মানুহে কৈছে আহিব জুবিনৰ ন্যায় বিচাৰি। যিহেতু এইটো বোধহয় নলবাৰী ডিষ্ট্ৰিক্টত ইয়াতে বনাইছে, আমি বেলেগত গম পোৱা নাই। এতিয়া সকলোৱে কোৱা মতে শুনিছোঁ আৰু আমাৰ ইয়াত বাউসীয়াপাৰা বৈশ্য চুবুৰীত গীটাৰখন বনোৱা হৈছে, গতিকে সকলোৱে ইয়াতে আহি শ্ৰদ্ধাঞ্জলি জনাম বুলি আমাক ফোন যোগে জনাইছে। গধূলি কোনোবা আহিব ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে। সঁচাকৈ এক শোক দেখিবলৈ পোৱা গৈছে। একাংশ লোকৰ যি গুণমুগ্ধ আছে, জুবিনৰ গুণমুগ্ধৰ চকুলৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এনেধৰণে কণ কণ মাইনাসকলো আহিছে জুবিন গাৰ্গৰ, আৰু যি মায়াবিনী গীতটো ইতিমধ্যে গোৱা আমি দেখিবলৈ পাইছোঁ।